তো হেল্ল' ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আমি যোৱা ভিডিঅ'ত আলোচনা কৰিছিলোঁ এছামিজ ক্লাছ 11 এছামিজ ছাবজেক্টৰ প্ৰথম চেপ্টাৰটো অৰ্থাৎ গৌৰৱ অৰ্থাৎ ধনৰ ব্যৱহাৰ আৰু 2 নম্বৰ চেপ্টাৰটো অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ, এই দুটা চেপ্টাৰ আলোচনা কৰিছোঁ আমি যোৱা ভিডিঅ'ত। এতিয়া আজি আমি আলোচনা কৰিবলগা বিষয়টো হৈছে কি গৌৰৱ অৰ্থাৎ আমাৰ এছামিজৰ ক্লাছ 11ৰ এছামিজ ছাবজেক্টৰ 3 নম্বৰ চেপ্টাৰটো কি গৌৰৱ। আৰু তোমালোকলৈ মই একদম ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ বাছি লৈ আহি আছোঁ। যোৱা ভিডিঅ'ত যে আলোচনা কৰিছিলোঁ একদম ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ, আৰু প্ৰথমতে আমি চেপ্টাৰ ৱাইজ আলোচনা কৰি ল'ম। চেপ্টাৰ ৱাইজ যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আছে অৰ্থাৎ থিয়ৰীৰ পৰা বাছি লৈ আহি পেলাই যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে লাগতিয়াল পৰীক্ষাত আহে বাৰে বাৰে, সেইখিনি তোমালোকলৈ মই প্ৰথমতে আলোচনা কৰিম গোটেই চেপ্টাৰ ৱাইজ। আৰু যোৱা ভিডিঅ'টো সেনেকুৱা কৰিছোঁ একদম লাগতিয়াল ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰবিলাক ধনৰ ব্যৱহাৰ আৰু অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ, সেই দুটা চেপ্টাৰ এনেকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ বাছি তোমালোকলৈ সেই কুৱেশ্যন আনচাৰখিনি আলোচনা কৰিছোঁ। তোমালোকে কনচেপ্ট যাব লগা কোনো দৰকাৰ নাই, কাৰণ তোমালোকে কনচেপ্ট চাই পেলাই যিখিনি বুজি পাবা মই ইয়াতে ভালদৰে বুজাই দিছোঁ আৰু একদম এক্সপ্লেইন কৰি দিছোঁ, যাতে একদম সহজভাৱে এক্সপ্লেইন কৰি দিছোঁ যাতে তোমালোকে এই কুৱেশ্যন আনচাৰখিনি বুজি পোৱা। আৰু এনেকৈ চেপ্টাৰ ৱাইজ দিম, তাৰে পিছত একদম আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আলোচনা কৰিম। এতিয়া আমি আজি আলোচনা কৰিম ক্লাছ 11 এছামিজৰ 3 নম্বৰ চেপ্টাৰ অৰ্থাৎ গৌৰৱটো। দুটা চেপ্টাৰ হৈয়ে গৈছে, ধনৰ ব্যৱহাৰ আৰু অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ। এতিয়া আমি আলোচনা কৰিম 3 নম্বৰ চেপ্টাৰটো। তো তোমালোকে ভিডিঅ'টো একদম সম্পূৰ্ণকৈ ভালদৰে চাবা, যাতে কনচেপ্টটো একদম মই সহজভাৱে বুজাই দিম, তোমালোকে যাতে বুজি পোৱা। কনচেপ্টটো বুজাই দিম, কুৱেশ্যন আনচাৰখিনি কম, তোমালোকে চাব নালাগে। এই ভিডিঅ'টো চাইলেই তোমালোকৰ গৌৰৱ চেপ্টাৰটো একদম কমপ্লিট হৈ যাব। আৰু ইয়াৰ পৰা যিখিনি কুৱেশ্যন সেইখিনিয়ে পৰীক্ষাত আহি থাকে, আৰু ইয়াৰ পৰা বেলেগৰ পৰা নাহে। আৰু একদম তোমালোকে একো চাব নালাগে, ভিতৰৰ বস্তু কিতাপত গোটেইবিলাক মই ইয়াতে কাভাৰ কৰি দিম। আৰু যদি তোমালোকে মোৰ কোৰ্চটো গোটেই সম্পূৰ্ণকৈ চোৱা, ফাইনেল এক্সামৰ বাবে একো কৰিব নালাগে, ক্লাছ 11ৰ ফাইনেল এক্সাম এনে পাছ কৰি যাবা। কাৰণ ইয়াতে যিবিলাক কুৱেশ্যন আনচাৰ আলোচনা কৰিছোঁ এইবিলাক বাৰে বাৰে আহি থাকে। আৰু মই ইয়াৰ পৰা মই ফাৰ্ষ্ট ইয়াৰতে পঢ়ি আছোঁ। এনেকৈ তোমালোকলৈ গোটেই ছাবজেক্টৰ অৰ্থাৎ কোৰ্চ আনি থাকিম গোটেই ছাবজেক্টৰ। এতিয়া আমি তাৰে আগৰ যোৱা কোৰ্চত কৰিছিলোঁ আমাৰ এডুকেশ্যন, তাৰে আগত কৰিছোঁ আমি ছ'চিয়েল চায়েন্স আৰু এডুকেশ্যনৰ কোৰ্চটো গোটেই কমপ্লিট কৰি দিছোঁ। 90% কমন কুৱেশ্যন আৰু বুজাই দিছোঁ, এক্সপ্লেইন কৰি দিছোঁ। তাতে তোমালোকে যাই চাব পাৰিবা। তাৰ পৰা সেইখিনি চালে তোমালোকে গোটেই কিতাপ দুখন কমপ্লিট হৈ যাব। ছ'চিয়েল চায়েন্স আৰু এডুকেশ্যন একদম এক্সপ্লেইন কৰি বুজাই দিছোঁ আলোচনা কৰি। এতিয়া আমি এইবাৰ আলোচনা কৰি আছোঁ আমাৰ এছামিছৰ ক্লাছ 11 এছামিছৰ। ইয়াৰ এছামিছৰ চেপ্টাৰ ৱাইজখিনি হোৱাৰ পিছত আমি কুৱেশ্যন পেপাৰ প্ৰিভিয়াছ ইয়াৰ চলিউশ্যন কৰিম। তো এতিয়া আমি আলোচনা কৰোঁ গৌৰৱ চেপ্টাৰটো। অতি চমু প্ৰশ্ন উত্তৰ মূল্যাংক 1 নম্বৰকৈ। প্ৰশ্ন গৌৰৱ চেপ্টাৰটোৰ লিখক সেইটো তোমালোকে জানি থবা, কোন? কালিৰাম মেধি। গৌৰৱ চেপ্টাৰটোৰ লিখক কোন? কালিৰাম মেধি। প্ৰশ্ন 1ত কি কৈছে? 1 নম্বৰ প্ৰশ্নটোত কৈছে যে কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব সম্পৰ্কীয় গ্ৰন্থখনৰ নাম লিখা। কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব সম্পৰ্কীয় গ্ৰন্থখনৰ নাম হৈছে কি? অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থ নাম অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব। ইয়াতে আছে কুৱেশ্যনতে এনচাৰটো আছে, তোমালোকে ভালদৰে চাই লোৱা, নটিচ কৰিবা। ইয়াতে কুৱেশ্যনটোতে আছে এনচাৰটো। ইয়াতে কি হৈছে? কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব সম্পৰ্কীয় গ্ৰন্থখনৰ নাম লিখা। কালিৰাম মেধিৰ কি? অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব সম্পৰ্কীয় গ্ৰন্থখনৰ নাম কি? ইয়াতে এনচাৰটো কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব বোলা গ্ৰন্থখনৰ নাম হৈছে কি? অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব, ভাষা সম্পৰ্কীয়। ইয়াতে কি কৈছে? কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু কালিৰাম মেধিৰ কি? অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয়। এতিয়া অৰ্থাৎ এতিয়া ডাইৰেক্ট ভাষা বেলি আছে, কিন্তু এই ভাষাটোৰ লগত যেতিয়া তত্ত্বটো জইন লাগে দিয়া উত্তৰটো এইখিনিতে হৈ যায়। অসমীয়া ব্যাকৰণ আৰু ভাষা তত্ত্ব এইখিনিতে উত্তৰটো হৈ যায়। যদি ইয়াতে ভাষাটোৰ লগত তত্ত্বটো লাগে দিয়া, সেয়ে আৰু উত্তৰটো। কিছুমান কুৱেশ্যনৰ আনচাৰ আমাৰ অৰ্থাৎ কুৱেশ্যনটোতে থাকে, সেই কিছুমান কুৱেশ্যনৰ আনচাৰবিলাক কুৱেশ্যনটোতে থাকে, তোমালোকে ভালদৰে নটিচ কৰিলে বুজি পাবা। আৰু ইয়াতো সেনেকৈ আছে, কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব সম্পৰ্কীয় গ্ৰন্থখনৰ নাম লিখা। কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব অৰ্থাৎ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম হৈছে কি? অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা হা। ডিভাইন কমেডি কাৰ ৰচনা? ডিভাইন কমেডি দান্তেৰ ৰচনা। একদম ইম্পৰ্টেণ্ট কুৱেশ্যন। ডিভাইন কমেডি কাৰ ৰচনা? ডিভাইন কমেডি দান্তেৰ ৰচনা। এতিয়া তলৰ কুৱেশ্যনটো চোৱা হা। ইয়াতে কৈছে যে কি? নেপালিয়ান বেনাপাৰ্ট কোন দেশৰ বীৰ আছিল? নেপালিয়ান বেনাপাৰ্ট কোন দেশৰ বীৰ আছিল? ফ্ৰান্স দেশৰ বীৰ আছিল। কোন? ফ্ৰান্স।
নেপালিয়ান বেনাপাৰটো কোন দেশৰ বীৰ আছিল নেপালিয়ান বেনাপাৰটো ফ্ৰান্স দেশৰ বীৰ আছিল কোন ফ্ৰান্স দেশৰ বীৰ আছিল এটা তলৰ কুৱেশ্যন আছে মৈথিলী আৰু বঙালীয়ে কোনগৰাকী পণ্ডিতক লৈ টনাটনি কৰে মৈথিলী আৰু বঙালীয়ে কোনগৰাকী পণ্ডিতক লৈ টনাটনি কৰে মৈথিলী আৰু বঙালীয়ে বিদ্যাপতি পণ্ডিতক লৈ টনাটনি কৰে কি বিদ্যাপতি পণ্ডিতক লৈ টনাটনি কৰে এটা নেক্সট কুৱেশ্যন চোৱা হা ইয়াত কৈছে যে কি জাপানীসকলে নিজৰ দেশৰ গাৰ চলন কাৰ নিচিনা কৰিবলৈ চেষ্টা কৰে একদম ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো জাপানীসকলে নিজৰ দেহৰ গড় কাৰ নিচিনা কৰিবলৈ চেষ্টা কৰে জাপানীসকলে নিজৰ দেহৰ গড় ককেচিয়ানবিলাকৰ নিচিনা কৰিবলৈ চেষ্টা কৰে কি ককেচিয়ান জাপানী লোকসকলবিলাক যে আছে তেওঁলোকে নিজৰ গাৰ চলন এটা জাতিৰ নিচিনা কৰিব বিচাৰে তেওঁলোকে হ'ল ককেচিয়ানবিলাকৰ নিচিনা কৰিবলৈ চেষ্টা কৰে জাপানীসকলে নিজৰ গাৰ চলন এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ হা সৌভাগ্য বা শৰীৰৰ গৌৰৱ প্ৰকৃত গৌৰৱ হ'ব পাৰে নোৱাৰে সৌভাগ্য আৰু শৰীৰৰ গৌৰৱটো প্ৰকৃত গৌৰৱ হ'ব নোৱাৰে আৰু প্ৰকৃত গৌৰৱ হ'ল ইয়াতে এটা ব্ৰেকেট কৈ দিম প্ৰকৃত গৌৰৱ আমাৰ কি মনৰ গৌৰৱটোহে এতিয়া তলৰ কুৱেশ্যন চোৱা লিয়েণ্ডাৰে কাক পাবলৈ কি সাগৰ সাঁতুৰি পাৰ হৈছিল লিয়েণ্ডাৰে হিৰো এতে বতৰে বহিছে ৰতৰে হয় কিন্তু এতে বতৰে বলি খাই গৈছে লিয়েণ্ডাৰে হিৰো নামৰ এগৰাকী সুন্দৰীক পাবলৈ হেলিস্পট সাগৰ সাঁতুৰি পাৰ হৈছিল কি লিয়েণ্ডাৰ আছিল এজন আগৰ যুগৰ মানুহ আৰু তেওঁ আমাৰ এই চেপ্টাৰটো গৌৰৱৰ একদম ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো তোমালোকে ভালদৰে মন কৰিবা এইটো একদম ইম্পৰ্টেণ্ট কুৱেশ্যন আছে আৰু এইটো কিতাপতো আছে লিয়েণ্ডাৰ এজন ব্যক্তি আছিল তেওঁৱে এগৰাকী সুন্দৰীক পাবলৈ এটা সাগৰ সাঁতুৰি পাৰ হৈছিল সেই কুৱেশ্যনটো সেই কথাটো সুধিছে লিয়েণ্ডাৰে কাক পাবলৈ কি সাগৰ সাঁতুৰি পাৰ হৈছিল লিয়েণ্ডাৰে হিৰো নামৰ এগৰাকী সুন্দৰীক পাবলৈ হেলিস্পট সাগৰ সাঁতুৰি পাৰ হৈছিল এতিয়া তলৰ কুৱেশ্যনটো তলৰ কুৱেশ্যনটো কৈছে যে কি মাধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰক কোন মাধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰক হ'ল কোন ছাৰ আইজাক নিউটন মাধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰক কোন মাধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰক হ'ল কোন ছাৰ আইজাক নিউটন মাধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰক কোন মাধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰক হ'ল ছাৰ আইজাক নিউটন এটা তলৰ কুৱেশ্যনটো চাওঁ হা ইয়াতে কি কৈছে ইয়াতে কৈছে যে গৌৰৱ ক'ৰ পৰা উৎপন্ন হয় আৰু স্থায়ী আৰু প্ৰকৃত গৌৰৱ কি গৌৰৱ ক'ৰ পৰা উৎপন্ন হয় আৰু স্থায়ী আৰু প্ৰকৃত গৌৰৱ কি গৌৰৱ সৌভাগ্য শৰীৰ আৰু মনৰ পৰা উৎপন্ন হয় এইবোৰৰ পৰা তাৰমানে গৌৰৱ আমাৰ তিনি ঠাইৰ পৰা উৎপন্ন হয় এটা হ'ল সৌভাগ্য অৰ্থাৎ আমি এটা উচ্চ বংশ বা পৰিয়ালত জন্ম লাভ কৰা সেইটো এটা গৌৰৱ সেইটো সৌভাগ্য আৰু শৰীৰ অৰ্থাৎ সুন্দৰতা স্বাস্থ্য আৰু ৰূপ এইটো শৰীৰৰ গৌৰৱ মন তাৰমানে মনৰ পৰা ধনী অৰ্থাৎ মনৰ পৰা ভাল আৰু মানুহজন সেইটোক কি মনৰ গৌৰৱ বুলি কোৱা হয় এই তিনি ঠাইৰ পৰা গৌৰৱ উৎপন্ন হয় কি সৌভাগ্য শৰীৰ আৰু মন ইয়াতে সুধিছে স্থায়ী আৰু প্ৰকৃত গৌৰৱ কি স্থায়ী আৰু প্ৰকৃত গৌৰৱ হৈছে কি স্থায়ী আৰু প্ৰকৃত গৌৰৱ কি মনৰ পৰা সৃষ্টি হোৱা গৌৰৱ হৈছে কি স্থায়ী আৰু প্ৰকৃত গৌৰৱ তোমালোকক আকৌ এবাৰ মই ৰিভাইজ কৰি দি আছোঁ যাতে তোমালোকে বুজি পোৱা গৌৰৱ ক'ৰ পৰা উৎপন্ন হয় স্থায়ী আৰু প্ৰকৃত গৌৰৱ কি গৌৰৱ আমাৰ সৌভাগ্য শৰীৰ আৰু মনৰ পৰা উৎপন্ন হয় আৰু স্থায়ী আৰু প্ৰকৃত গৌৰৱ হৈছে কি মনৰ পৰা সৃষ্টি হোৱা গৌৰৱ হৈছে স্থায়ী আৰু প্ৰকৃত গৌৰৱ এতিয়া তলৰ কুৱেশ্যনটো চাওঁ এইটো কৈছে যে এনিড নামৰ কাব্যৰ ৰচিতা কোন এনিড নামৰ মহাকাব্যৰ ৰচিতা হ'ল কোন ভাৰ্জিল এই কুৱেশ্যনটো চাবা এনে কুৱেশ্যন আহিব পাৰে এনিড নামৰ কাব্যৰ ৰচয়িতা কোন এনিড নামৰ কাব্যৰ ৰচয়িতা হ'ল কোন ভাৰ্জিল এতিয়া তলৰ কুৱেশ্যনটো চাওঁ চুকাফা কোন তেওঁ কেতিয়া নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল চুকাফা হ'ল প্ৰথম আহোম স্বৰ্গদেউ আৰু 1229 চনত পুৰণি কামৰূপ ৰাজ্য জয় কৰি আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল তোমালোকে এই কুৱেশ্যনটো চাই ল'বা একদম ইম্পৰ্টেণ্ট এণ্ড কমন কুৱেশ্যন হয় এই কুৱেশ্যনটো এইখন ক্ষেত্ৰত ৰিপিট হৈ থাকে আৰু বেছিভাগে আৰু একদম ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো চুকাফা এনে কুৱেশ্যন সোধা যায় চুকাফা হৈছে কি প্ৰথম আহোম স্বৰ্গদেউ আৰু তেওঁ কেতিয়া নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল তেওঁ 1229 চনত পুৰণি কামৰূপ ৰাজ্য জয় কৰি আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল এতিয়া তলৰ কুৱেশ্যনটো চোৱা ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি
শৰীৰৰ কি গুণৰ পৰা গৌৰৱ উপজিব পাৰে শৰীৰৰ কি গুণৰ পৰা গৌৰৱ উপজিব পাৰে আমাৰ শৰীৰৰ কি ৰূপ স্বাস্থ্য বল গুণৰ পৰা গৌৰৱ উপজে আমাৰ শৰীৰৰ পৰা যে গৌৰৱ উপজে শৰীৰৰ পৰা কি ঠাইৰ পৰা গৌৰৱ উপজিব পাৰে শৰীৰৰ 3 ঠাইৰ পৰা গৌৰৱ উপজিব পাৰে কি ৰূপ 1 নম্বৰতে হৈছে ৰূপ 2 নম্বৰতে হৈছে কি স্বাস্থ্য 3 নম্বৰতে হৈছে কি 3 নম্বৰতে হৈছে বল এইবিলাক গুণৰ পৰা শৰীৰৰ গৌৰৱ উপজিব পাৰে কি আকবাৰ কৰিছিল ৰূপ অৰ্থাৎ সুন্দৰতাটো আৰু 2 নম্বৰতে স্বাস্থ্য অৰ্থাৎ দেখাত কি বডি বিল্ডাৰৰ দৰে সেই এটা আৰু 2 নম্বৰত আছে বল মাইণ্ডটো যেনেকৈ নহওক বল থাকিলে সেই এটা গৌৰৱ হয় না তোমালোকে এতিয়া ভালদৰে বুজি পালা শৰীৰৰ 3 ঠাইৰ পৰা গৌৰৱ বুজি পাৰে 1 নম্বৰটো হৈছে কি আমাৰ ৰূপ অৰ্থাৎ সুন্দৰতাটো আৰু 2 নম্বৰটো হৈছে কি স্বাস্থ্য আৰু 3 নম্বৰটো হৈছে কি 3 নম্বৰটো হৈছে আমাৰ বল এই তিনিটা ঠাইৰ পৰা শৰীৰৰ গৌৰৱ উপজিব পাৰে এতিয়া নেক্সট কুৱেশ্যন যা হা এতিয়া নেক্সট কুৱেশ্যন আহিলোঁ 13 নম্বৰ কুৱেশ্যনটোত কি কৈছে ইয়াতে কৈছে যে কি কালিৰাম মেধিয়ে সম্পাদনা কৰা দুখন পুথিৰ নাম লিখা কালিৰাম মেধি হ'ল আমাৰ গৌৰৱ চেপ্টাৰটো লেখক কালিৰাম মেধিয়ে সম্পাদনা কৰা দুখন পুথি না আমাৰ কালিৰাম মেধিদেৱে গৌৰৱ প্ৰবন্ধটো লিখিছে আৰু বহুতো কিবা কিবি লিখিছে তাৰে মাজতে দুখন পুথিৰ নাম লিখিব দিছে কালিৰাম মেধিয়ে সম্পাদনা কৰা দুখন পুথিৰ নাম লিখা কালিৰাম মেধিয়ে সম্পাদনা কৰা দুখন পুথিৰ নাম হৈছে কি অংকাৱলী আৰু প্ৰহ্লাদ চৰিত্ৰ কালিৰাম মেধিয়ে সম্পাদনা কৰা দুখন পুথিৰ নাম কি অংকাৱলী আৰু প্ৰহ্লাদ চৰিত্ৰ এতিয়া তলৰ কুৱেশ্যনটো যা আহা ইয়াতে কি কৈছে আমাৰ যিবিলাক 1 মাৰ্কৰ কুৱেশ্যন আছিল 13টা 1 মাৰ্কৰ কুৱেশ্যন আছিল এতিয়া আমাৰ 1 মাৰ্কৰ কুৱেশ্যন কমপ্লিট এতিয়া আমি 2 মাৰ্কৰ কুৱেশ্যনলৈ আহি পালোঁ 1 নম্বৰ চমু প্ৰশ্ন উত্তৰ মূল্যাংক 2 বা 3 আৰু সৌভাগ্যৰ পৰা গৌৰৱ কেনেকৈ উপজিব পাৰে মই তোমালোকক ইয়াৰে অলপ আগৰ প্ৰশ্নটোত ক'লোঁ সৌভাগ্যৰ পৰা গৌৰৱ এনেকৈ উপজিব পাৰে আমি যেতিয়া এটা উচ্চ বংশত জন্ম লওঁ বা উচ্চ খানদান উচ্চ ঘৰ এখনত জন্ম লওঁ য'ত তেওঁলোকৰ সন্মান আছে তেতিয়া সেইটো আমাৰ সৌভাগ্য আৰু সেনেকৈ আমাৰ গৌৰৱ উপজিব পাৰে কি সৌভাগ্যৰ পৰা কেনেকৈ গৌৰৱ উপজিব পাৰে তোমালোকক মই এইখিনি এক্সপ্লেইন কৰি দি আছোঁ ভালদৰে মন কৰিবা গৌৰৱ 3 ঠাইৰ পৰা উৎপত্তি হয় সৌভাগ্য শৰীৰ আৰু মন বিশ্লেষণ কৰি চালে দেখা যায় যে সৌভাগ্যৰ পৰা জন্ম ধন আৰু মান সন্মান আহে আমাৰ সমাজত প্ৰচলিত নিয়ম এই যে উচ্চ বংশত জন্মা সন্তানে নিজা যোগ্যতা নাথাকিলেও জন্ম গৌৰৱতে সকলোৰে আদৰ পায় আৰু নিজ বংশত জন্মজন গুণী জ্ঞানী হ'লেও নিজ বংশত জন্মজন গুণী জ্ঞানী হ'লেও কৰ্ণৰ নিচিনাকৈ সমাজৰ অৱহেলাৰ পাত্ৰ হয় তদুপৰি যিজন ধনী তেওঁ কুকৰ্ম কৰিও সমাজৰ সন্মান পায় আৰু ধনী সন্তান জন্মসূত্ৰেই সেই সন্মানৰ গৰাকী হয় তোমালোকে ইয়াৰ পৰা কি বুজি পালা তোমালোকক মই এবাৰ নিজৰ ভাষাতে বুজাই দি আছোঁ ইয়াতে জাষ্ট এইখিনিয়ে কৈছে যে আমাৰ প্ৰথমতে কুৱেশ্যনটো চাই লওঁ কি গৌৰৱ আমাৰ সৌভাগ্যৰ পৰা গৌৰৱ কেনেকৈ উপজিব তোমালোকক মই আগৰখিনিতো ক'লোঁ সৌভাগ্যৰ পৰা গৌৰৱ আমাৰ এনেকৈ উপজিব পাৰে আমি যদি এটা উচ্চ খানদানত জন্ম লাভ কৰোঁ অৰ্থাৎ যাৰ সন্মান টকা পইচা মাল ধন দলাত আদি এইবিলাক আছে অৰ্থাৎ উচ্চ খানদান তেতিয়া হয়তো আমাৰ সৌভাগ্য আমি তাতে জন্ম লাভ কৰিছোঁ সেইটো আমাৰ সৌভাগ্য আৰু আমি যদি তাতে জন্ম লাভ কৰিছোঁ আমাৰ যদি কিবা এটা নিজৰ দক্ষতা নাথাকে তেতিয়া হ'লেও আমি মানুহৰ পৰা সন্মান পাওঁ কাৰণ আমাৰ কি সেই খানদানটো বা সেই ঘৰখনেই আমাৰ বাবে সন্মানিত আমি তাতে জন্ম লাভ কৰোঁ মানে আমাৰ সৌভাগ্য আমাৰ যিকোনো এটা দক্ষতা নাথাকিলেও আমি মানুহৰ পৰা অৰ্থাৎ সমাজৰ পৰা সন্মান লাভ কৰিম আৰু আদৰ লাভ কৰিম আৰু যদি আমি এটা নিজ খানদান বা নিজ এখন ঘৰত জন্ম লওঁ অৰ্থাৎ যাৰ মাল দলাত সেইবিলাক নাই তেতিয়াহ'লে আমি যেতিয়া গুণী জ্ঞানী হওঁ বহুত অধ্যয়ন কৰোঁ জানো তথাপিও আমাৰ সমাজত এনেকুৱা নীতি নিয়ম যে আমাৰ উচ্চ বংশত জন্ম লাভ কৰাজন একদম একো নাজানিলেও তেওঁৱে তাৰমানে মহান
তেওঁকে আদৰ আৰু সন্মান কৰে আৰু নিজ বংশত জন্ম লাভ কৰাজন একদম গুণী জ্ঞানী হ'লেও অৰ্থাৎ চব বিষয়ে জানিলেও তেওঁ সমাজৰ পৰা অৱহেলা লাভ কৰে সেইটোৱে কৈছে তাৰমানে সেইটো হ'ল আমাৰ সৌভাগ্য আমি এখন উচ্চ বংশত জন্ম লাভ কৰা আৰু সেনেকৈ আমি সন্মান লাভ কৰিব পাৰোঁ আৰু নিজ বংশত জন্ম লাভ কৰোঁ যিজন গুণী জ্ঞানী হ'লেও একো সন্মান নাপায় সমাজৰ পৰা অৱহেলাহে পায় কিন্তু একো নাজানিলেও আমাৰ সৌভাগ্যৰ জৰিয়তে মানুহে সন্মান আৰু আদৰ লাভ কৰিব পাৰে ইয়াতে নেক্সট কুৱেশ্যনটো চাওঁ হা 2 নম্বৰ কুৱেশ্যনটো কি কৈছে ইয়াতে কৈছে যে গৌৰৱ কি তিনি ঠাইৰ পৰা উৎপত্তি হয় গৌৰৱ কি তিনি ঠাইৰ পৰা উৎপত্তি হয় প্ৰবন্ধকাৰ কালিৰাম মেধিয়ে ৰচিত প্ৰবন্ধ গৌৰৱত উল্লেখ কৰা মতে গৌৰৱ প্ৰধান তিনি ঠাইৰ পৰা উপজে সেয়া হ'ল কি সৌভাগ্য অৰ্থাৎ এখন উচ্চ বংশৰ পৰিয়ালত জন্ম লাভ কৰা সেইটো হ'ল সৌভাগ্য শৰীৰ অৰ্থাৎ ৰূপ স্বাস্থ্য বল মন অৰ্থাৎ মনৰ ধনী অৰ্থাৎ কি মনটো ভাল হ'লে মানুহৰ আৰু বেলেগ একো সুখ নালাগে কাৰণ মনৰ সুখটো হ'ল সকলোতকৈ ডাঙৰ সুখ সেইটো হৈছে আমাৰ মনৰ গৌৰৱটোহে আমাৰ হ'ল স্থায়ী আৰু প্ৰকৃত গৌৰৱ বাকী এই দুটা আমাৰ স্থায়ী আৰু প্ৰকৃত গৌৰৱ নহয় এতিয়া তলৰ কুৱেশ্যনটো চাওঁ আহা ইয়াতে কি কৈছে ইয়াতে কৈছে যে কি এতিয়া 3 নম্বৰ প্ৰশ্নটো চাওঁ আহা 3 নম্বৰ প্ৰশ্নটোত কি কৈছে 3 নম্বৰ প্ৰশ্নটোত কৈছে যে কি শুদ্ধ ধনৰ নাম মানুহে কিয় জানে একদম ইম্পৰ্টেণ্ট প্ৰশ্ন শুদ্ধ ধনৰ নাম মানুহে কিয় জানে শুদ্ধ ধন আছিল কোন কেনেকৈ জানে শুদ্ধ ধনৰ নাম মানুহে এজন মানুহ জনাজাত হৈ পৰে কিহৰ কাৰণে তেওঁৰ নিশ্চয় এটা পিছত কিবা এটা কাৰণ থাকে বা কিবা এটা ঘটনা থাকে সেইবাবে এজন মানুহ জনাজাত হৈ পৰে ইয়াতে আমাৰ কুৱেশ্যন আছে কি শুদ্ধ ধন কিয় জনাজাত হৈ পৰে বা শুদ্ধ ধনক মানুহে কিয় জানে শুদ্ধ ধনক মানুহে জানে কি তোমালোকক মই এইখিনি এক্সপ্লেইন কৰি দিছোঁ শুদ্ধ ধন আছিল এজন কি আখ্যাত ৰজা কিন্তু তেওঁ জনাজাত বা বিখ্যাত হৈ পৰিছিল তেওঁৰ পুত্ৰ গৌতম বুদ্ধৰ কাৰণে কিয়নো গৌতম বুদ্ধ আছিল বুদ্ধ ধৰ্মৰ প্ৰচাৰক তেওঁ কেনেকৈ জনাজাত মই কৈছোঁ তোমালোকক এজন মানুহ বিখ্যাত বা জনাজাত হৈ পৰে তেওঁৰ পিছত এটা কিবা কাৰণ থাকে তেওঁৰ পিছত এটা কিবা ৰিজন থাকে কিবা এটা ঘটনা থাকে সেইবাবে তেওঁ জনাজাত হৈ পৰে শুদ্ধ ধনৰ আছিল এটা কাৰণ হ'ল তেওঁৰ পুত্ৰ গৌতম বুদ্ধ হ'ল আমাৰ বুদ্ধ ধৰ্মৰ প্ৰচাৰক সেইবাবে তেওঁৰ দেউতাক অৰ্থাৎ আমাৰ শুদ্ধ ধন জনাজাত হৈ পৰে এইখিনিয়ে আছিল আমাৰ গৌৰৱ চেপ্টাৰটোৰ প্ৰশ্ন কালিৰাম মেধিৰ দেৱৰ দ্বাৰা ৰচিত আৰু তোমালোকে ভিডিঅ'টো চাই কেনে পালা কমেণ্ট বক্সত জনাবা তো আজিৰ বাবে এইখিনি আছিল থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ' একদম ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ হয় এইবিলাক তোমালোকে কুইট নকৰিবা ভালদৰে চাবা ভিডিঅ'বিলাক তো থেংকছ ফ্ৰেণ্ডছ